পূৰ্বৰংগ সমাপ্ত হৈছে। বলক এতিয়া যি কিছু শিকা হৈছে তাৰ কিছু অভ্যাস কৰোঁ। এইটো এটা নতুন পৰীক্ষা। ইয়াত ক্ৰুটি হ'ব নালাগে। গ্ৰহণ কৰক মুনিবৰ। প্ৰণাম। হে মুনিবৰ, যেতিয়াৰে পৰা আপুনি নাট্যশাস্ত্ৰ ৰচনা কৰিছে, আমাৰ মনত বহুতো প্ৰশ্ন উদয় হৈছে। আমি তাৰ উত্তৰ পাবৰ বাবে আপোনাৰ ওচৰলৈ আহিছোঁ। সোধা, নিৰ্ভয় মনে সোধা। গুৰুদেৱ, নাট্যশাস্ত্ৰৰ উৎপত্তি কেনেকৈ হ'ল? ইয়াৰ উদ্দেশ্য কি? তুমি বহুত ধুনীয়া প্ৰশ্ন কৰিলা। এই প্ৰশ্ন কেৱল নাটকৰ নহয়, ই সম্পূৰ্ণ জীৱন পৰিক্ৰমাক বুজাৰ এটা মাধ্যম। যেতিয়া ক্ৰেতা যুগত মনুষ্যই লোভ, কাম আদিৰ মুখত পৰি অধৰ্ম কৰ্ম, হিংসা কাজিয়া কৰিবলৈ ল'লে, তেতিয়া ইন্দ্ৰদেৱে ব্ৰহ্মাক প্ৰাৰ্থনা জনালে যে চোৱা আৰু শুনা এনে কিবা মাধ্যম আছেনে যাৰ জৰিয়তে মনুষ্যই কৰ্ম জ্ঞান মাৰ্গ পথলৈ উভতিব পাৰে। সেইবাবেই ব্ৰহ্মাদেৱে নাট্যবেদৰ উৎপন্ন কৰিলে, যাৰ প্ৰয়োগ নাট্যশাস্ত্ৰ। কিন্তু গুৰুদেৱ, বেদ জ্ঞানৰ ভাণ্ডাৰ, জগতৰ ৰহস্য লুকাই আছে। তথাপিও আকৌ নতুন বেদ কিয়? এই কাৰণেই এই বেদ সকলোৰে বাবে সুলভ হওক, সকলোকে শিক্ষাৰ মাধ্যমেৰে ধৰ্মৰ মাজলৈ লৈ যাব পাৰে। এই সৎ উদ্দেশ্যৰে ব্ৰহ্মাদেৱে চাৰিও বেদৰ উপাদানেৰে নাট্যবেদৰ উৎপন্ন কৰিলে। চাৰি বেদৰ উপাদান? এয়া কি গুৰুদেৱ? নাটকত এয়া যি গান শুনিছা, ব্ৰহ্মাদেৱে সেয়া ঋগ্বেদৰ পৰা লৈছে। এই সুন্দৰ সংগীতৰ আধাৰ সামবেদ, যজুৰ্বেদৰ পৰা অভিনয় আৰু অথৰ্ববেদৰ পৰা ৰস লোৱা হৈছে। চাৰি বেদৰ সমাহাৰেৰে নাট্যশাস্ত্ৰ উৎপন্ন কৰা হৈছে। গুৰুদেৱ, তেন্তে নাটক দেৱতাসকলৰ বাবে বনোৱা হৈছে? নহয়, এই প্ৰশ্ন দানৱেও ব্ৰহ্মাদেৱক কৰিছিল। তেতিয়া ব্ৰহ্মাদেৱে ক'লে যে এই শাস্ত্ৰ সকলোৰে বাবে। দেৱতা, দানৱ, মনুষ্য সকলোৰে ভাল বেয়া সকলো কৰ্ম দেখাবলৈ এই শাস্ত্ৰ ত্ৰিলোকৰ অনুকৰণ। ইয়াত দুখ সুখ সুখিত মানুহৰ মুক্তি, সাহস ইয়াৰ মাধ্যম। ইয়াত ৰস ভাৱৰ লগতে সকলো শিল্পৰ সমাৱেশ ঘটিছে। নাটকত এনে কোনো জ্ঞান নাই, এনে কোনো কৰ্ম নাই যি ইয়াত দেখা নাযায়। অদ্ভুত, সকলো সৃষ্টি সমাৱেশন, লৌকিক অলৌকিক সকলো জগতৰে সকলো প্ৰাণীৰ ভাৱ প্ৰতিনিধি কৰা এক কলা। হয় ঋষিগণ, নাটকক সকলো কলাৰে শ্ৰেষ্ঠ কলা বুলি ক'ব পাৰি, অথবা সকলো কলাৰে সমাহাৰ বুলি ক'ব পাৰি। গুৰুদেৱ, নাট্যকলা এক আচৰিত কলা। জীয়াই থাকিবলৈ যিমান উশাহৰ প্ৰয়োজন, নাটকৰো সিমানেই প্ৰয়োজন। কিন্তু আমাৰ সমাজে ইয়াক গভীৰভাৱে কিয় নলয়? অদৰকাৰী, অনৰ্থক বুলি কিয় ভাবে? আমি শিল্পী, নীতি নিৰ্ধাৰক নহয়। নাটকে সামাজিক সমতা বৈষম্য দূৰ কৰাত
সহায় কৰে। আজিও নাটকে সমাজৰ সমতা বৃদ্ধি কৰাত সহায় কৰে। নিঃসন্দেহে নাট্যশাস্ত্ৰই পৃথিৱীক স্বৰ্গলৈ পৰিণত কৰাত সহায় কৰিব। নিঃসন্দেহে মুনিবৰ আমি সমাজ পশু সমাজৰ দৰে সমাজে কলা আৰু শিল্পীসকলক সন্মান দিব বুলি আশাৰে এই নাট্যশাস্ত্ৰক পঞ্চম বেদ আখ্যা দিছো। সম্বেদ ষষ্ঠ জ্ঞানৰ মান। ঋষিগণ, মোৰ নাট্যকৰ্মী পুত্ৰসকলে আপোনালোকক আদৰণি জনাবৰ বাবে ৰৈ আছে। বলক আমি নাটকৰ আনন্দ লওঁগৈ। उदारचरितानां वन्दे मातरम् उदारचरितानां वन्दे मातरम् सर्वे भवन्तु सुखिना वन्दे मातरम् सर्वे भवन्तु सुखिना वन्दे मातरम् विश्वबन्धुत्वभावनां वन्दे मातरम् विश्वबन्धुत्वभावनां वन्दे मातरम् योगः कर्मसु कौशलं वन्दे मातरम् योगः कर्मसु कौशलं वन्दे मातरम् वसुदेव कुटुम्बकं वन्दे मातरम् वसुदेव कुटुम्बकं वन्दे मातरम् वन्दे मातरम् वन्दे